নমস্কাৰ আজি 6 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। এই মুহূৰ্তত জনাই আছো ৰাতিপুৱাৰ প্ৰথমটো খবৰ। দুবুৰীত আজি লাগিছে হাহাকাৰ। ঘৰ বাৰী এৰি শ লোকে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে। এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। ধুবুৰীৰ বিলাসীপাৰাত উচ্ছেদৰ পূৰ্বে হাহাকাৰ পৰিস্থিতিৰ সূচনা হৈছে। মাত্ৰ কেইঘণ্টামান পূৰ্বেই বৃহৎ উচ্ছেদ অভিযান আৰম্ভ হৈছে। কেইবাটাও অঞ্চলত আৰম্ভ হৈছে উচ্ছেদ অভিযান। সৰ্ববৃহৎ অভিযান হৈছে কেইবাটাও অঞ্চলত। একেলগে ৫,০০০ বিঘা মাটিত পৰিব প্ৰশাসনৰ বুলডোজাৰ। উচ্ছেদৰ পূৰ্বেই ঘৰ এৰি শ লোকে পলায়ন কৰিছে। নিজ হাতেৰে বনোৱা সপোনৰ ঘৰখন নিজেও ভাঙিছে উচ্ছেদিতই। এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। ৬ বজাৰ পৰা আৰম্ভ হৈছে উচ্ছেদ অভিযান। সন্তোষপুৰ, চৰুৱাবাখৰা আৰু চিৰাকুটাত চলিছে প্ৰশাসনৰ বুলডোজাৰ। উচ্ছেদৰ পূৰ্বেই এইদৰে নিজেই সপোনৰ ঘৰখন ভাঙি চুৰমাৰ কৰা পৰিলক্ষিত হৈছে। জনাই আছো ৰাতিপুৱাৰ পৰৱৰ্তী আন এটা বিগ ব্ৰেকিং। এইবাৰ অসমীয়া মানুহ সহজ সৰল কাৰণেই গৌৰৱ গগৈ চলি আছে মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। যি ক'ব লাগে 10 ছেপ্টেম্বৰত সকলো কম, এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ। নিজৰ সন্তানকে ভাৰতীয় কৰি ৰাখিব পৰা নাই গৌৰৱ গগৈয়ে। এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। ভাৰতীয় নাগৰিকক দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি ভাবে গৌৰৱ গগৈয়ে। ভাৰতক তলৰ পৰ্যায়ৰ দেশ বুলি সন্তানক শিকাইছে গৌৰৱ গগৈয়ে। অসমীয়া মানুহ সহজ সৰল কাৰণেহে গৌৰৱ গগৈ চলি আছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যি ক'ব লাগে 10 ছেপ্টেম্বৰত মই সকলো কম, এই মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। কেৱল সিমানেই নহয়, ফাইনেল দূৰৰে কথা, এইবাৰ কোৱাৰ্টাৰ ফাইনেলো খেলিব নোৱাৰিব কংগ্ৰেছে। 26ৰ নিৰ্বাচন বাদ দি কেইদিনমান পিছত 2031ৰ নিৰ্বাচনৰ কথা কব কংগ্ৰেছে। কাৰ্বি আংলঙত কোৱাৰ্টাৰ ফাইনেলকো যাব পৰা নাই কংগ্ৰেছে। গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈক টাৰ্গেট কৰি পুনৰ বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এক ডাঙৰ খবৰ হৈছে নিশা নিষিদ্ধ মাংসৰ বিৰুদ্ধে শ মুছলমান ৰাজপথলৈ ওলাই আহিছে আৰু প্ৰতিবাদ সাব্যস্ত কৰিছে। প্ৰয়োজনত চিৰদিনৰ কাৰণে গোমাংস ভক্ষণ নিষিদ্ধ, গোমাংস ভক্ষণ নকৰে বুলি তেওঁলোকে কৈছে। এটা গুৰুত্বপূৰ্ণ খবৰ, যিটো সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিষিদ্ধ মাংসৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে। নিষিদ্ধ মাংস কিনা বেচা সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে আৰু সেই সময়তে একাংশ দুষ্ট চক্ৰই নিষিদ্ধ মাংস সৰবৰাহ কৰা, নিষিদ্ধ মাংস ধৰা পেলোৱা পৰিলক্ষিত হৈছে। আৰু প্ৰয়োজনতেই মুছলমানে চিৰদিনলৈ নিষিদ্ধ মাংস ভক্ষণ বন্ধ কৰিব বুলি এইদৰে ওলাই আহিছে। তেওঁলোকে কৈছে যে নিশা নিষিদ্ধ মাংসৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে খুদ মুছলমান ৰাইজ। তেওঁলোকে কৈছে ঘৰৰ পৰা ৰাজপথলৈ ওলাই আহি তেওঁলোকে কৈছে নিষিদ্ধ মাংস লাগিলে চিৰদিনৰ কাৰণে বন্ধই কৰি দিম। ৰূপহী হাটত নিশা ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ কৰিছে শ মুছলমানে। এটা গুৰুত্বপূৰ্ণ খবৰ, নিষিদ্ধ মাংসৰ ব্যৱসায় বন্ধ কৰি শান্তি ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি এবাৰ মুছলমান ৰাইজৰ। গোধনৰ ব্যৱসায় বন্ধ কৰিবলৈ একাংশ ব্যৱসায়ীক সকিয়নি দিছে এইবাৰ মুছলমান ৰাইজে। হিন্দু ৰাইজৰ ধৰ্মীয় অনুভূতিত আঘাত সনাৰ চেষ্টা নকৰে প্ৰকৃত মুছলমানে। নিষিদ্ধ মাংস ভক্ষণ কৰি সাম্প্ৰদায়িক সংঘাত সৃষ্টি নকৰিবলৈ দুষ্ট চক্ৰক সকিয়নি মুছলমান জনতাৰ। ডাঙৰ খবৰ এই মুহূৰ্তত, প্ৰয়োজনত মুছলমানে চিৰদিনলৈ নিষিদ্ধ মাংস ভক্ষণ বন্ধ কৰিব। আন এটা ডাঙৰ খবৰ, লখিমপুৰৰ উচ্ছেদিত খিলঞ্জীয়া লোকে লাভ কৰিব 9 বিঘাকৈ মাটি। ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। লখিমপুৰৰ উচ্ছেদিত খিলঞ্জীয়া লোকে লাভ কৰিব মাটি। বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰতিগৰাকী উচ্ছেদিত খিলঞ্জীয়া লোকে পাব 9 বিঘাকৈ মাটি। যিসকলৰ মাটি উচ্ছেদ কৰা হৈছে তেওঁলোকে 9 বিঘাকৈ ভূমি লাভ কৰিব। প্ৰতিগৰাকী উচ্ছেদিতই লাভ কৰিব আৰু খেতিৰ বাবে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দিব 8 বিঘাকৈ মাটি আৰু ভেটিৰ বাবে লাভ কৰিব 1 বিঘাকৈ মাটি।
লখিমপুৰৰ উচ্ছেদত আছিল 19টাকৈ খিলঞ্জীয়া পৰিয়াল। ভূমি লাভৰ বাবে বসুন্ধৰাত কৰিব লাগিব আবেদন কৰিব লাগিব এইবুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা ডাঙৰ খবৰ হৈছে এবাৰ বিশ্বৰ মুছলমান ৰাষ্ট্ৰ হ'ব একত্ৰিত। এবাৰ ইৰাণ পাকিস্তানৰ বৈঠকত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মুছলমান ৰাষ্ট্ৰ বিৰোধী শক্তিক নিক্ষেপ কৰাৰ বৃহৎ পৰিকল্পনা ৰচনা কৰা হৈছে। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। বিশ্বৰ মুছলমান ৰাষ্ট্ৰক একত্ৰিত কৰিবলৈ বৈঠকত বহিছে ইৰাণ আৰু পাকিস্তান। মুছলমান ৰাষ্ট্ৰৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচা দেশৰ বিৰুদ্ধে প্লেন তৈয়াৰ কৰা হৈছে আৰু বিশেষ বৈঠকত বহিছে ইৰাণৰ ৰাষ্ট্ৰপতি আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী। আজাৰবাইজানত অনুষ্ঠিত ইৰাণ পাকিস্তানৰ বৈঠকত বিশ্বৰ মুছলমান ৰাষ্ট্ৰক একত্ৰিত হোৱাৰ আহ্বান জনোৱা হৈছে। ইজৰাইলে ইৰাণত কৰা আক্ৰমণৰ পাছতেই পাক ইৰাণৰ বৈঠকক লৈ বিশ্বজুৰি চৰ্চা অব্যাহত আছে। মুছলমান ৰাষ্ট্ৰ একত্ৰিত হ'ব নোৱাৰিলে ভৱিষ্যতে হ'ব ভয়ংকৰ পৰিস্থিতি। এটা গুৰুত্বপূৰ্ণ খবৰ, বিপদৰ সময়ত সকলো মুছলমান ৰাষ্ট্ৰক একত্ৰিত কৰাৰ পণ লৈছে ইৰাণ পাকিস্তানে। ইছলামিক ৰাষ্ট্ৰৰ বিৰুদ্ধে যোৱা দেশক প্ৰত্যুত্তৰ দিবলৈ একেখন মঞ্চত আহিব বিশ্বৰ মুছলমান ৰাষ্ট্ৰ। মুছলমান ৰাষ্ট্ৰ বিৰোধী শক্তিক নিক্ষেপ কৰাৰ বৃহৎ পৰিকল্পনা ৰচনা কৰা হৈছে। পৰৱৰ্তী খবৰটো হৈছে গুণগুণৰ পৰিয়ালৰ কটীয়াতলিৰ উচ্ছেদ কৰাৰ পাছতেই এইবাৰ গুণগুণৰ পৰিয়ালৰ তৰফৰ পৰা কেতবোৰ মন্তব্য কৰা হৈছে। কটীয়াতলি দৰাক লৈ পলিটিক্স নকৰিব, আমাক প্ৰশাসনৰ কটীয়া নালাগে। কটীয়াতলিৰ নষ্ট কৰাৰ পাছতেই প্ৰশাসনৰ তৰফৰ পৰা গুণগুণৰ পৰিয়াললৈ কটীয়াৰ যোগান ধৰা হৈছিল আৰু তাৰ পাছতেই প্ৰতিক্ৰিয়া আহিছে। তেওঁলোকে কৈছে যে কটীয়াতলি দৰাক লৈ এতিয়া পলিটিক্স নকৰিব, আমাক প্ৰশাসনৰ কটীয়া নালাগে। প্ৰকৃত কৃষকেহে গম পায় ভাত মুঠি হেৰাই গলে কেনেকুৱা লাগে। চৰকাৰৰ কথা কোৱাৰ বাবেই বিপদৰ সন্মুখীন হল নেকি এতিয়া গুণগুণৰ পৰিয়াল, তাক লৈ এতিয়া সৰ্বত্ৰ চৰ্চা অব্যাহত আছে। আন এটা খবৰ হৈছে অসমৰ মাটিত আমি জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিম। শ শ বিজেপি কৰ্মীয়ে দল ত্যাগ কৰি এজেপিত যোগদান কৰা পৰিলক্ষিত হৈছে। এখন জনসভাক সম্বোধন কৰি এইদৰে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে এইদৰে মন্তব্য কৈছে যে অসমৰ মাটিত আমি জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিমেই। 10টা মাহৰ ভিতৰত আমি 26ক টাৰ্গেট কৰি জপিয়াই পৰিব লাগিব। উজনিত শক্তি বৃদ্ধি অসম জাতীয় পৰিষদৰ বিজেপি এৰি এতিয়া সদল বলে অজাপত যোগদান কৰিছে বিজেপি নেতা কৰ্মীয়ে। ঐতিহাসিক শিৱসাগৰত জাতীয়তাবাদৰ নতুন ৰণধ্বনি দেখিবলৈ পোৱা গৈছে আৰু উদাত্ত কণ্ঠেৰে ভাষণ দিছে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে।